নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৭ আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াসকল বাংলাদেশী নহয় মিয়াসকল অসমৰ প্ৰকৃত সন্তান মিয়াসকলক লৈ এই মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনে পৰৱৰ্তী খবৰ সন্দেহযুক্ত হিন্দুৱেই হওক বা মুছলমানেই হওক অসমৰ পৰা যাবই লাগিব আমাৰ ঠাই আমাৰ মাটি কোনোবাই আহি দখল কৰিব হিয়া কেতিয়াও মানি লোৱা নহব বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ এই মন্তব্য আন এটা খবৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে অতিৰিক্ত 25% শুল্ক ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে আমেৰিকাৰ এই ডাঙৰ সিদ্ধান্ত ভাৰতীয় পণ্যত শুল্ক বৃদ্ধিত আকুৰগুচ ৰাষ্ট্ৰপতি ট্ৰাম্প ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত 25% শুল্ক বৃদ্ধিৰ ঘোষণা ইয়াকে ধৰি ভাৰতীয় পণ্যত শুল্কৰ পৰিমাণ 50% লৈ বৃদ্ধি কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে পৰৱৰ্তী খবৰ মুছলমানক বাদ দি 6 সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 2014 চনৰ 31 ডিসেম্বৰ বা তাৰ আগতে ৰাজ্যখনত প্ৰৱেশ কৰা হিন্দু খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ অমুছলমানৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ ত্যাগ কৰিব অসম চৰকাৰে এই সিদ্ধান্ত নাগৰিকত্ব সংশোধনী আইনৰ কাৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই 17 জুলাইত বিদেশী ন্যায়াধিকৰণ আৰু কাৰ হৈতে জড়িত বিষয়সমূহৰ ওপৰত বিশেষভাৱে গোচৰ বাদ দিয়াৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈছে 2015 চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা 6 বছৰ ধৰি বাস কৰা বাংলাদেশ আফগানিস্তান পাকিস্তানৰ পৰা অহা মুছলমানক বাদ দি 6টা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ শৰণাৰ্থীসকলৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ লক্ষ্য বান্ধিছে অসম চৰকাৰে উল্লেখ্য যে অসমৰ বিদেশী ন্যায়াধিকৰণ হৈছে অৰ্ধ ন্যায়িক সংস্থা যিয়ে পৰিয়ালৰ বংশ আৰু 1971 চনৰ বৃত্তিবৰ্ষৰ ওপৰত ভিত্তি কৰি নাগৰিকত্বৰ বিষয়ত সিদ্ধান্ত লয় 1971 চনৰ আগতে অসমত বা ভাৰতত এজন ব্যক্তিৰ পাৰিবাহিক বাসস্থান স্থাপন কৰিবলৈ তেওঁলোকে মূলত নথিপত্ৰৰ ওপৰত নিৰ্ভৰ কৰে শেহতীয়াকৈ এই ন্যায়াধিকৰণসমূহে স্বেচ্ছাচাৰী আৰু পক্ষপাত দুষ্ট বুলি সমালোচনাৰ সন্মুখীন হৈছে কেতিয়াবা সৰু সৰু ভুল নথিপত্ৰ নোহোৱা বা স্মৃতি শক্তিৰ অভাৱৰ বাবে ব্যক্তিক বিদেশী বুলি ঘোষণা কৰা হৈছে প্ৰকাশিত তথ্য অনুসৰি এতিয়ালৈকে বিদেশী ঘোষণা কৰা 1,60,000 লোকৰ ভিতৰত 69,500ৰো অধিক লোক হিন্দু আন এটা খবৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা 65 লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰ কৰা হৈছে ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয় 1 আগষ্টত প্ৰকাশিত বিহাৰৰ ভোটাৰৰ খচৰা তালিকাৰ পৰা প্ৰায় 65 লাখ ভোটাৰক বাদ দিয়াৰ ব্যক্তিগত কাৰণ জানিব বিচৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা বিতং সঁহাৰি বিচাৰিছে ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্বাচন আয়োগক 9 আগষ্টৰ ভিতৰত এই তালিকাখন ৰাজনৈতিক দলসমূহৰ সৈতে ভাগ কৰা হৈছে নে নাই সেই বিষয়ে সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে 12 আগষ্টত পৰৱৰ্তী সময়ত শুনানিৰ দিন ধাৰ্য কৰিছে পৰৱৰ্তী খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে ভাৰতে কৈছে বহুতে ৰাছিয়াৰ পৰা তেল কিনে 50% শুল্ক অযুক্তিকৰ অন্যায় অযুক্তিকৰ আৰু অন্যায় এইদৰে নতুন দিল্লীয়ে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ আমেৰিকাৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নতুন নিৰ্দেশনা প্ৰকাশ পোৱাৰ পাছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে আৰু বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি কৰিছে, কিন্তু ভাৰতক বৈষম্যমূলক শাস্তি প্ৰদান কৰা হৈছে। ভাৰতৰ ওপৰত আৰু অতিৰিক্ত 25% শুল্ক আৰোপ কৰা হৈছে। এইবাৰ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ 50% শুল্ক আৰোপ কৰিব। কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি ট্ৰাম্পে কৈছে ভাৰতৰ নতুন শুল্কৰ হাৰ 21 দিনৰ পৰা কাৰ্যকৰী হ'ব। আন এটা খবৰ, মছজিদৰ ভিতৰত 5 বছৰীয়া কিশোৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু। কৰ্ণাটকৰ এজন মুছলমান ধৰ্মগুৰুৰ বিৰুদ্ধে মছজিদৰ ভিতৰত 5 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। 2023 চনৰ অক্টোবৰ মাহত ৰাজ্যখনৰ বেলাগাৱী জিলাৰ এটা মছজিদত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই আৰক্ষী সক্ৰিয় হৈ পৰিছে। আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণ কাণ্ডৰ অভিযুক্ত হৈছে মহালিংগাপুৰৰ বাসিন্দা তুফাইল আহমেদ দাদাফিৰ। শেহতীয়াকৈ এগৰাকী সমাজকৰ্মীয়ে শিশুটিৰ অত্যাচাৰৰ ভিডিঅ' আৰু তথ্য ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। ইয়াৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰি অপৰাধস্থলী আৰু দোষীক চিনাক্ত কৰিছে। মছজিদৰ ভিতৰৰ ভিডিঅ' পোহৰলৈ আহিলেও পৰিয়ালৰ লোকে ভয়ত আৰু শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি থানাত এজাহাৰ দাখিল কৰা নাছিল। পৰৱৰ্তী খবৰ, নগাঁৱৰ বিশিষ্ট অধিবক্তা নিৰঞ্জন শৰ্মা আৰু নাই। নগাঁও চহৰৰ আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰৰ সভাপতি, আমোলাপট্টি সাৰ্বজনীন পূজা সমিতিৰ মুখ্য উপদেষ্টাকে ধৰি বিভিন্ন অনুষ্ঠানৰ নেতৃত্ব বহন কৰা শৰ্মা বিভিন্ন সামাজিক সাংস্কৃতিক কাম কাজৰ লগতো জড়িত হৈ আছিল। নগাঁও জিলাৰ বিশিষ্ট অধিবক্তা সমাজকৰ্মী তথা নগাঁও চহৰৰ আমোলাপট্টি নিবাসী নিৰঞ্জন শৰ্মাৰ ৭৮ বছৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। আন এটা খবৰ, 4 লাখ ছাত্ৰীলৈ নিযুত মইনা 2.0 আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নিযুত মইনা হিতাধিকাৰী আঁচনি নহয়, বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিবাদৰ আঁচনি। সন্মুখত 2026 অসম বিধানসভা নিৰ্বাচন। বিজেপিয়ে নিৰ্বাচনী ৰণপ্ৰস্তুতি চলাই থকাৰ সময়তেই সমান্তৰালভাৱে 4 লাখ ছাত্ৰীক সামৰি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে অসম চৰকাৰৰ কেৱল ছাত্ৰীৰ বাবে যুগুত কৰা নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী, এই আঁচনিয়ে অসমত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত ব্যাপক অৰিহণা আগবঢ়াব। আঁচনি মুকলি কৰি দেশৰ ভিতৰতে ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমতেই একমাত্ৰ চৰকাৰৰ উদ্যোগত বিনামূলীয়াকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীক নামভৰ্তিৰ ব্যৱস্থা আছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰিছে। পৰৱৰ্তী খবৰ, তেজপুৰত শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আনফালে মানহানিৰ গোচৰো ৰুজু কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে। আমচু শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ। শৃংখল চলিহাই একাংশ লোকক উজনি অসমত অনাহকত বাংলাদেশী সজোৱাৰ অভিযোগ শোণিতপুৰ আমচুৰ। আনফালে শৃংখল চলিহাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল অধিবক্তা ইমতিয়াজ হুছেইনে। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ তৰিছিল আমচুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনে। শৃংখল চলিহাই আমচুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনক বাংলাদেশী বুলি মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল ইমতিয়াজ হুছেইনে। আন এটা খবৰ, কেৱল ৰাস্তাৰ পৰাই দৈনিক 168 কোটি 24 লাখ টকা উপাৰ্জন কৰে মোদী চৰকাৰে। ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু ডিজিটেল ব্যৱস্থাৰ উন্নতিৰ লগে লগে টুলৰ ৰাজহৰ পৰিমাণ বৃহৎ পৰিমাণে বাঢ়িছে। চলিত বিত্তীয় বৰ্ষ 2024-25 প্ৰথম 3 মাহত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 61,400 কোটিতকৈ অধিক টুল সংগ্ৰহ কৰিছে। অৰ্থাৎ কেৱল পথৰ পৰাই চৰকাৰে দৈনিক গড়ে 168 কোটি
24 লাখ টকা উপাৰ্জন কৰি আছে। এই অভূতপূৰ্ব ৰাজহৰ উৎসৰ ভিতৰত ফাষ্টেগৰ ব্যাপক ব্যৱহাৰৰ লগতে পথ পৰিবহণ, বাণিজ্যিক ভ্ৰমণ আৰু নতুন এক্সপ্ৰেছৱেৰ সংখ্যা বৃদ্ধি পোৱাটো অন্তৰ্ভুক্ত। 2023-24 বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংগ্ৰহ কৰা টোল কৰ প্ৰায় 53,000 কোটি টকা হোৱাৰ বিপৰীতে এই বৰ্ষত এই পৰিমাণ 15%তকৈও অধিক বৃদ্ধি পাইছে।